মানে চাওক আমি পৰ্বতজৰা হিচাপে গোটেই বিটিচিৰ কথাটো মই ক'ব নাযাওঁ পৰ্বতজৰা হিচাপে গম পাওঁ যে এইবেলি যিটো বিজেপিৰ কিবা হৈ আছে নানানটা জায়গাত উচ্ছেদ কিবা কিবি হৈ আছে বিজেপি হাওনকালত যিটো মানে মানুহৰ কিবা হৈ আছে এইটো আমি পৰ্বতজৰা যিটো পপুলেশ্যন পেটাৰ্ণ সকলো জাতি জনগোষ্ঠীৰ যিটো আশা আকাংক্ষা এইবিলাক বিজেপিয়ে পূৰণ কৰি পৰা নাই আৰু দেখা গ'ল যে বিজেপিত ইয়াতে কোনো পাৰ্টি প্ৰক্ষেপ কৰি ইয়াতে জয়ী হোৱাৰ কোনো মানে কিবা নাই ৰাস্তা নাই ভৱিষ্যতে দেখা যায় যে এই ইলেকশ্যনত ইউ পি দলে প্ৰমোদ বড়োৰ নেতৃত্বত যিখিনি মানে উন্নতিৰ বাতাবৰণ শান্তিৰ বাতাবৰণ হৈ আছে ইয়াতে পৰ্বতজৰাত দেখা গ'ল যে ইয়াতে নিশ্চিতভাৱে ইউ পি দলৰ প্ৰাৰ্থী যাকে নিদিয়ক ই জয়ী হোৱাৰ একেবাৰে নিশ্চিত তেনেকুৱা দেখা যায় আৰু জনগাঁথনি হিচাপে আমি যিখিনি হিচাপ নিকাচ কৰি চালোঁ এই হিচাপত বিজেপি ইয়াতে কোনো জয়ী হোৱাৰ কিবা নাই আৰু ইউ পি হিচাপে ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছে ইউ পি হিচাপে বি টি চিত কিয়নো শান্তিৰ প্ৰতিষ্ঠা হৈছে সেইটো সবেই স্বীকাৰ কৰিব লাগিব দীৰ্ঘদিনীয়া যিটো বি টি চিত অশান্তিৰ জৰ্জৰ কিবা আছিল এইটো প্ৰমোদ বড়োৰ নেতৃত্বত আজি শান্তিৰ বাতাবৰণ যিহেতু আহিছে আৰু পৰ্বতজৰাবাসী হিচাপে আমি পৰ্বতজৰাত যিখিনি বিজেপি কৰ্মী এইটো উপলব্ধি কৰিছোঁ যে ইয়াতে বিজেপি কোনো মানে জিকাৰ পচিবিলিটি নাই সম্ভৱ নাই তাৰ কাৰণে আমি দেখা গ'ল যে দীৰ্ঘদিনে আমি অপজিশ্যন হিচাপে প্ৰত্যেক বছৰে বা প্ৰত্যেকটা কিবাত অপজিশ্যন কেণ্ডিডেট ইয়াতে জিকাই লৈ যাওঁ আমি এইবাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিহেতু চৰকাৰ গঠন হ'ব গৈ আছে ইয়াতে আমি পৰ্বতজৰাবাসী বা পৰ্বতজৰাৰ এজন যুৱ নেতা হিচাপে মই এইটো ক'ব খুজিছোঁ এইবাৰ আমি EMৰ সোৱাদ ল'ব খুজিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ